আজি প্ৰশিক্ষণ সকলোতে আচলতে দৰকাৰ আছে, কাৰণ ৰাজনৈতিক দল বুলি নহয়, যিকোনো কামৰ ক্ষেত্ৰতে প্ৰশিক্ষণৰ সদায় প্ৰয়োজন আছে। ভালদৰে কাম এটা কৰিবৰ কাৰণে, আগুৱাই যাবৰ কাৰণে প্ৰশিক্ষণৰ সদায় প্ৰয়োজন আছে। গতিকে ভাৰতীয় জনতা পাৰ্টি আজি বুলি নহয়, আগৰ পৰাই আমাৰ এই প্ৰশিক্ষণৰ ব্যৱস্থা আছে। আৰু এতিয়া আমাৰ দলত বহুত নতুন নতুন দলীয় কাৰ্যকৰ্তা ইতিমধ্যে যোগদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি, আদৰ্শ, কৰ্মপন্থা কেনেধৰণে আমি সকলোৱে মৰ্চাবিলাক আছে, সকলোৱে দলটোক কেনেকৈ চলাই যাব লাগিব তাৰ ওপৰত মানে আমাৰ প্ৰশিক্ষণ দিয়া হয়। আৰু আজি আমাৰ অসমৰ যিসকল প্ৰশিক্ষক থাকিব, যিসকলে প্ৰশিক্ষণ দিব, তেওঁলোকৰ আজি প্ৰশিক্ষণ আছে। ইয়াৰ পিছত আমাৰ মণ্ডল, জিলা, এই মণ্ডলৰ পৰা ষ্টাৰ্ট হ'ব। আপোনাৰ বুথ পৰ্যায়লৈ আচলতে আমাৰ এই কাৰ্য মানে প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব। আৰু তাৰে আজি প্ৰশিক্ষণ চলি আছে। আৰু যিসকলক আজি ইয়াত দিয়া হৈছে, তেওঁলোকে আকৌ গৈ নিজৰ নিজৰ জিলাত, মণ্ডলত এই প্ৰশিক্ষণ দিয়াব লাগে। বহুত ব্যৱস্থা আছে। আমাৰ তাত এদিনতেই প্ৰশিক্ষণ শেষ কৰা নহয় আচলতে, য'ত আমি থাকি নিশা কটায়ো প্ৰশিক্ষণ ল'ব লগা হয়। সকলোখিনি আজি আলোচনাৰ কাৰণে ইয়াত প্ৰত্যেকখন জিলাৰে জিলা সভাপতিৰ পৰা আৰম্ভ কৰি আমাৰ ৰাজ্যিকৰ বিষয়ববীয়া, আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় ইয়াত আছে। গতিকে দিল্লীৰ পৰাও আমাৰ দুগৰাকী ব্যক্তি আহিছে, ইয়াত তেওঁলোকে প্ৰশিক্ষণ দিছে। গতিকে সকলো দিশকে যাতে আগুৱাই লৈ গৈ এটা শক্তিশালী দল হিচাপে ভাৰতীয় জনতা পাৰ্টি পৰিগণিত হ'ব পাৰে, তাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। হয় হয়, আমাৰ জাপানৰ প্ৰধানমন্ত্ৰী জুলাইৰ 1 তাৰিখে আহি আছে। জুলাইৰ আবেলি তেওঁ ইয়াত অসমত পদাৰ্পণ কৰিব। 2 তাৰিখে প্ৰধানমন্ত্ৰী আহিব চাগে, 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু মানে আচলতে অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক, অৰ্থনৈতিক দিশত যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে। আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায়, তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্বসুলভেৰে প্ৰত্যেকখন ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰৰ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখন গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব। আজি ভাৰতৰ ভিতৰত ইমান ৰাজ্য, আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰী মহোদয়ে এইটো তেওঁৰ আশা আছিল অসমলৈ আহক, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসীক মই মানে তেখেতক আদৰণি জনাওক, আৰু জাপানৰ পৰা যাতে আমি কিবা এটা নহয় কিবা আমি অসমেও শিকিব পাৰোঁ, ল'ব পাৰোঁ, তাৰ বাবে প্ৰচেষ্টা কৰোঁ। 2 লাখ চাকৰি নিযুক্তি দিয়াৰ কথা কোৱা হৈছে। সেইটোতো আমাৰ নাই, সেইটো চাওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াই মানে মুখ্যমন্ত্ৰী হৈছিল তেতিয়া কৈছিল তেখেতে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিব। এতিয়া 1,60,000 ল'ৰা ছোৱালীক মেধাভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে বিভিন্ন বিভাগত। তেওঁ এইবাৰো প্ৰতিশ্ৰুতি দিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই ভালদৰে জানো, তেওঁ নিশ্চয় যি কয় তাকে কৰি আহিছে আৰু কৰি দেখুৱাব। মাত্ৰ মানুহৰ ধৈৰ্য লাগিব আৰু তেওঁক মানে সহযোগিতা লাগিব। আমি তেখেতৰ মন্ত্ৰীসভাত স্থান পাইছোঁ। গতিকে আমাৰ এখন বিধানসভা আছে, চৰকাৰ, আৰু অসমবাসীকো মই মানে সকলো সহযোগ বিচাৰোঁ। কাৰণ ইমান তেখেতৰ মন এটা আছে কাম কৰাৰ কাৰণে, অসমৰ কাৰণে, আৰু সেই অসমখনক আগুৱাই নিবৰ কাৰণে ইচ্ছা, যুৱ প্ৰজন্মৰ কাৰণে বহুত কিবা কিবি তেওঁ কৰাৰ ইচ্ছা। প্ৰত্যেকগৰাকী মহিলা যাতে স্বনিৰ্ভৰশীল হয় তাৰ বাবেও তেওঁ সদায় চিন্তা কৰিছে, বিভিন্ন আঁচনিৰ জৰিয়তে সহায় আগবঢ়াইছে। গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰীক সকলো সহযোগ কৰক, যাতে এই চৰকাৰখনে আমাৰ অসমখনৰ কাৰণে আৰু বহুত মানে অগ্ৰগতিক লাভ কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।